নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ আজি ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে মুঠ 2,80,216 গৰাকী শিক্ষাৰ্থী কলা শাখাত অৱতীৰ্ণ হৈছে 2,06,467 গৰাকী শিক্ষাৰ্থী আৰু বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 54,287 গৰাকী শিক্ষাৰ্থী লগতে বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল 17,582 গৰাকী শিক্ষাৰ্থী আৰু কেইবাটাও ৱেবছাইট যোগে উপলব্ধ হৈছে আজি ফলাফল AHSEC মূল ৱেবছাইটৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ফলাফল আজি ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফল 2,80,216 গৰাকীকৈ শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল অৱসান ঘটিব অভিভাৱকৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ 14টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল অনলাইনতে লাভ কৰিব মাৰ্কশ্বিট শিক্ষাৰ্থীয়ে লগতে ৱেবছাইট কেইটা হৈছে https:/school9.com https:/iresult.in https:/www.indiaresult.com https:/www.vidyavision.com https:/iresultin https:/www.assamresult.com https:/www.jagranjos.com https:/www.assamgovsakori.com https:/www.fastresult.in https:/examexcetera.com এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব আজি উচ্চতৰ মাধ্যমিকৰ ফলাফল পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ফলাফল বহু উৎকণ্ঠাৰ অন্ত পৰিব যেটো লাখ লাখ শিক্ষাৰ্থীৰ অপেক্ষাত আছিল কেতিয়া ঘোষণা কৰা হ'ব তেওঁলোকৰ ৰিজাল্ট হে উৎকণ্ঠাৰ অৱসান ঘটিব দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অভিভাৱকৰ যি উৎকণ্ঠা আছিল সেই উৎকণ্ঠাৰ অৱসান ঘটিব আজি পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব ফলাফল হাতত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতে 2,80,216 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে খুৰাৰ ৰাকিত মতলীয়া হৈ কোলংকাৰ পুত্ৰই গুৰুলকৈ প্ৰহাৰ কৰে পিতৃক এক হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে চানবাৰী থানাৰ অন্তৰ্গত পূব জ্যোতিনগৰৰ আকাশী পথত পিতৃৰ এজাহাৰৰ ভিত্তিত ঘটনাৰ সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি নিশা গ্ৰেপ্তাৰ কৰে কোলাংকাৰ পুত্ৰ প্ৰবাল দাসক খুৰাৰ ৰাগিত মতলীয়া হৈ কোলাংকাৰ পুত্ৰই গুৰুলকৈ প্ৰহাৰ কৰে পিতৃক এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে চানমাৰী থানাৰ অন্তৰ্গত পূব জ্যোতিনগৰৰ আকাশী পথত অভিযোগ মতে জ্যোতিনগৰ আকাশী পথৰ বাসিন্দা খুৰাপাই পুত্ৰ প্ৰবাল দাসে ঘৰলৈ আহি সাধাৰণ কথাত পিতৃৰ প্ৰভাত দাসক ঘৰৰ পৰা চুচুৰাই পথলৈ উলিয়াই আনি গুৰুলকৈ প্ৰহাৰ কৰে ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ ঘটনাস্থলীত সমবেত হোৱাত খুৰাপাই পুত্ৰই পিতৃক পথত এৰি পলায়ন কৰে পিছত স্থানীয় ৰাইজে আহত বৃদ্ধজনক উদ্ধাৰ কৰি নিজ ঘৰলৈ লৈ যায় পিতৃৰ এজাহাৰৰ ভিত্তিত ঘটনাৰ সন্দৰ্ভত চানমাৰী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি নিশা গ্ৰেপ্তাৰ কৰে কোলাংকাৰ পুত্ৰ প্ৰবাল দাসক ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰীসেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত পুনৰ আৰম্ভ কৰা হৈছে ফেৰীসেৱা বিগত 3 দিন ধৰি বন্ধ আছিল ফেৰীসেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে বন্ধ আছিল ফেৰীসেৱা
এই মুহূৰ্তত লৈ আছো এক ডাঙৰ খবৰ আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱাসমূহ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা বিগত 3 দিন ধৰি বন্ধ আছিল ফেৰী সেৱাসমূহ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱাসমূহ আমি পুনৰবাৰ জনাইছো আজিৰে পৰা আৰম্ভ গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাসমূহ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাত পুনৰ আৰম্ভ ফেৰী সেৱা বিগত 3 দিন ধৰি বন্ধ আছিল ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱাসমূহ ব্যতিক্ৰমী ৰূপত ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নিৰ্বাচন গ'ল তথাপি ভোটাৰ কাষত ৰকিবুল হুছেইন বুধবাৰে ধুবুৰী লোকসভাৰ প্ৰাৰ্থী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে সমষ্টিৰ ৰাইজক সাক্ষাৎ কৰি মত বিনিময় কৰে ব্যতিক্ৰমী ৰূপত ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন নিৰ্বাচন গ'ল তথাপিও ভোটাৰৰ কাষত ৰকিবুল হুছেইন বুধবাৰে ধুবুৰী লোকসভাৰ প্ৰাৰ্থী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে সমষ্টিৰ ৰাইজক সাক্ষাৎ কৰি মত বিনিময় কৰে সন্ধিয়া নেতাজনে লক্ষীপুৰৰ বাবলু হোটেলত বন আৰু চাহৰ সোৱাদ লৈ নিশা নেতাজন উপস্থিত হয় জলেশ্বৰৰ পীৰে কামিল হজৰত মৌলানা শ্বাহ ছৈয়দ নাছৰুদ্দিন বাগদাদী চাহাবৰ ঐতিহাসিক মাজাৰ শ্বৰীফত মাজাৰ শ্বৰীফ জিয়াৰত কৰাৰ উপৰিও পীৰে কামিল শ্বাহ ছৈয়দ মজহৰ উদ্দিন আহমেদ ছৈয়দ নজিৰ উদ্দিন আহমেদ ছৈয়দ আশৰাফ উদ্দিন আহমেদ চাহাবৰ সৈতে এখন দুৱা মেহফিলত অংশগ্ৰহণ কৰে অধিকাৰ সাব্যস্ত কৰিলে ৰাইজে আৰু মই যিহেতু এজন প্ৰাৰ্থী গতিকে মোৰ এটা দায়িত্ব আছে যে মানুহখিনিক এবাৰ দেখা কৰাৰ গতিকে ইয়াত ধুবুৰী লোকসভা সমষ্টিৰ 11টা সমষ্টি 11টা সমষ্টিৰ ভিতৰত মই 8টা সমষ্টি যোৱাবাৰ এবাৰ দেখা কৰিলোঁ আৰু 3টা সমষ্টি থাকিব এতিয়া 2টা সমষ্টি আজি গোৱালপাৰা পূব আৰু জলেশ্বৰ এই দুটা ঠাইত এডোখৰ ঠাইত আমি আহি এবাৰ দেখা কৰাটো মোৰ কৰ্তব্য বুলি ভাবিলোঁ আৰু ইলেকশ্যনৰ আগত পীৰবাৰীৰ পৰা মোক যথেষ্ট দোৱা কৰিছিল আৰু তেখেতসকলৰ সভাপতি মোৰ প্ৰস্তাৱক হৈছিল তেওঁ মোৰ পোষ্টাৰত তেখেতৰ নাম দিবৰ কাৰণে কৈছিল গতিকে মোৰো এটা দায়িত্ব যে তেওঁলোকক আহি পেলাই শুক্ৰিয়া আদায় কৰাৰ কাৰণে গতিকে মই ইলেকশ্যন শেষ হোৱাৰ পিছত সাধাৰণতে ভাৰতবৰ্ষৰ বোধহয় ইলেকশ্যন শেষ হোৱাৰ পিছত সকলোৱে ৰেষ্ট লয় গতিকে মই এই ভিতৰুৱা অঞ্চললৈ আহি আমাৰ বিধায়ক দুজনৰ একেলগে আহি আমি যেনেকৈ ইলেকশ্যনৰ আগত পীৰবাৰীত আহি আমি পীৰসকলক দেখা কৰিছিলোঁ এতিয়া মই তেওঁলোকক শুক্ৰিয়া আদায় কৰিবৰ কাৰণে তেওঁলোক কৈছোঁ গতিকে আজিৰ দিনত আপোনাৰ ফিলিংছ কি হ'ব এতিয়া আৰু এই কথাবিলাক কৈ পেলাই ফিলিংছটো কৈ আননেচেচাৰী এটা মুখৰোচক বাতৰি কৰাৰ কোনো কথা নাই আমি মানুহৰ গোটেই মই ভাবোঁ যে আমি মানুহৰ চিন্তাধাৰাটো সলনি কৰিব লাগিব এতিয়া ইজনে সিজনক গালি পাৰি থকাতকৈ আমি যদি ইলেক্ট হওঁ কেনেকৈ মানুহখিনিক সহায় কৰিম সেই কথাবিলাক প্ৰাধান্য দিব লাগে এতিয়া মই এটা কথা ক'ম কোনোবা এটা কথাই ক'ব সেই কথাবিলাক মানুহৰ কোনো আপোনাৰ স্বাৰ্থৰ কথা নহয় এতিয়া মানুহৰ স্বাৰ্থত কি কৰিব পৰা যায় সেইখিনি ক'ব লাগে গতিকে আমি যিসকল মোৰ বোধেৰে যিসকল আমি ৰাজনৈতিক ব্যক্তি আছোঁ আজিৰ তাৰিখৰ পৰা খুব চিন্তা ভাৱনা কৰি কথাও ক'ব লাগে কামো সেইভাৱে কৰিব লাগে আপুনি জয়ী হোৱাৰ আপোনাৰ মুখত ফুল চন্দন কৰক আপোনালোকে ভাবিছে যে মই জয়ী হ'লোৱেই গতিকে সেই ধৰণৰ কথা বতৰা এটা পবিত্ৰ ঠাইত আহি আপোনালোকে কৈছে গতিকে এই মানুহখিনিৰ সুকীয়া আপোনাৰ আপুনি যদি মোক এতিয়া সোধে যে আপোনাৰ প্ৰথম কাম কি হ'ব তেতিয়া মই 11টা বিধানসভা সমষ্টি 11টা বিধানসভা সমষ্টিৰ সকলো বিধানসভা সমষ্টিৰ সুকীয়া আপোনাৰ সমস্যা জলেশ্বৰৰ সমস্যা যদি আপুনি কয় তেতিয়া মানকাছাৰ সমস্যা আপোনাৰ চাউথ চালমাৰা সমস্যা ধুবুৰী বিধানসভা সমস্যা সকলোৰে সমস্যাটো বেলেগ কিন্তু সামগ্ৰিকভাৱে ধুবুৰী লোকসভা সমষ্টিৰ বানখহনীয়া বানপানী নহয় দেই বানপানীটো আমাৰ মানুহে এইখিনি ফেচ কৰিব পাৰে বানপানী আহে আৰু যায় যিটো গৰাখহনীয়া হয় যেনে মাটি বাৰী একেবাৰে নাইকিয়া কৰি দিয়ে সেইটো এটা অন্যতম প্ৰধান আপোনাৰ সমস্যা সেই সমস্যাটো কাৰণেই আজি মানুহে ঘৰ বাৰী শ বিঘা মাটি থকা মানুহে ভিখাৰী হৈ যায় আৰু তাৰ ফলত তেওঁলোকে ক'ৰবাত আশ্ৰয় লয় আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুলিচে আহি সেইবিলাক ভাঙি দিয়েহি সেইটো এটা ডাঙৰ সমস্যা দ্বিতীয় কথাটো হ'ল ভূমিহীন লোকসকলৰ মাটিৰ সমস্যা এই লোকসকলক মাটি নাই কাৰণে বিভিন্ন ধৰণে মানুহক অপমান কৰে এই মুখ্যমন্ত্ৰীয়েতো বিভিন্ন ক্ষেত্ৰত মাটি দিয়া নিদিয়া লৈ বহুত ধৰণৰ কথা বতৰা কৈ আছে তৃতীয় কথাটো হ'ল যে নিৰাপত্তাৰ সমস্যা সেই কথাটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ যে আমাৰ পৰিয়ালখিনি ভালকৈ শুই থাকিব নোৱাৰে কাৰোবাক গুলি কৰি মাৰি দিয়ে কোনোবা গিৰিয়েকক ঘৈণীয়েকৰ বুকুৰ পৰা কাঢ়ি লৈ যায়গৈ এই ধৰণৰ বহু সমস্যা আছে এইবোৰ সমস্যা
ৰাস্তা ঘাটৰ সমস্যাটো আপুনি ভাবিব নোৱাৰা সমস্যা গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে সংস্থাপনৰ সমস্যা আছে মূল্যবৃদ্ধিৰ সমস্যা আছে তাৰোপৰি আপোনাৰ অঞ্চল ভিত্তিক সমস্যা বেলেগ বেলেগ সেইবিলাক আজি থোৰতে কোৱাটো টান গতিকে আপোনালোকে কোৱাৰ দৰে যদি আমাক ভগৱান আল্লাই যদি আমাক ৰাইজৰ সহায় কৰিবৰ কাৰণে যদি সুবিধা দিয়ে ৰাইজেও যদি আমাক সমৰ্থন কৰে তেতিয়া আমি সকলোৰে আলোচনা কৰি ঠাই বিশেষে আমি কি ধৰণে সমস্যা সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আন্তৰিকতাৰে আহ্বান লক্ষীপুৰৰ পৰা আক্ৰমুল হকৰ ৰিপৰ্ট জুৱা বিৰুদ্ধে জুৰিয়া আৰক্ষীৰ সফল অভিযানত আটক কৰা হৈছে কুখ্যাত জুৱাৰী ওমৰ ফাৰুক আৰু আনচাৰুল ইছলামক ধৃত জুৱাৰীৰ পৰা জুৰিয়া আৰক্ষীৰ বৃহৎ পৰিমাণৰ ট্ৰান্সপাত সহ নগদ 900 টকা জব্দ কৰে জুৰিয়াত আৰক্ষীৰ সফল অভিযানত আটক কুখ্যাত জুৱাৰী ওমৰ ফাৰুক আৰু আনচাৰুল ইছলাম এক গোপন সূত্ৰৰ ভিত্তিত জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ তাৰাঙৰ নিৰ্দেশত এএছআই অমৃত কুমাৰ নাথৰ নেতৃত্বত জুৰিয়া আৰক্ষীৰ এটা দলে জুৰিয়াৰ কাষৰীয়াত অভিযান চলাই আটক কৰে কুখ্যাত জুৱাৰী দুটাক ধৃত জুৱাৰী দুটাৰ পৰা জুৰিয়া আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ট্ৰান্সপাত সহ নগদ 900 টকা জব্দ কৰে জুৰিয়া আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহ কৰিবৰ বাবে জুৱাৰী দুজনক জেৰা অব্যাহত ৰাখিছে জুৰিয়াৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট এনিভাৰত 24 এইখিনিতে লৈছো সমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ মৰাণৰ দৈনিক বজাৰত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান বৃহৎ পৰিমাণৰ সুৰাসহ 3 অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিছে আৰক্ষীয়ে দীৰ্ঘদিন ধৰি হোটেলৰ নামত সুৰা ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে আটক কৰা হৈছে সঞ্জীৱ ফুকন বুধিন সেতিয়া আৰু ৰঞ্জিত হাজৰিকাক মৰাণৰ দৈনিক বজাৰত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনৰ অভিযান বৃহৎ পৰিমাণৰ সুৰাসহ 3 অবৈধ সুৰা ব্যৱসায়ী আটক দীৰ্ঘদিন ধৰি হোটেলৰ নামত সুৰা ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত 3খনকৈ হোটেলৰ পৰা 3 সুৰা ব্যৱসায়ী ক্ৰমে সঞ্জীৱ ফুকন বুধিন সেতিয়া আৰু ৰঞ্জিত হাজৰিকাক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ইয়াৰ পিছতে ঘটনাস্থলীত আবকাৰী বিভাগ আৰু মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া মেৰী ৰাছলুন উপস্থিত হোৱাৰ পিছত আটকাধীন সুৰা ব্যৱসায়ী কেইজনক আবকাৰী বিভাগক গতাই দিয়ে হোটেল কেইখনত ভাতৰ ব্যৱসায় নামত দীৰ্ঘদিন ধৰি সুৰা ব্যৱসায় চলি আহিছিল হঠাৎ আজি আৰক্ষীৰ অভিযান এনেধৰণে মদ উদ্ধাৰ হৈছে কি ক'ব আমি কমপ্লেইনখিনি পাই আছিলোঁ যে অবৈধভাৱে ইলিচিট লিকাৰখিনি বিকা হৈ আছে চ' আজি মৰাণ পুলিচৰ লগত ৰেড কৰোঁতে বহুতখিনি মদ ইলিচিট লিকাৰখিনি পোৱা হৈছে চ' সেইখিনি যিহেতু মানুহজনে হোটেল নামতে লাইচেঞ্চ পেপাৰ যেতিয়া লাইচেঞ্চ পাৰ্মানেণ্টলি চিল কৰা হ'ব আৰু সেইটো তেওঁ মানে গোটেই আনলফুল্লি সেইখিনি কাম এক্টিভিটি এণ্টি ছ'চিয়েল এক্টিভিটি যিহেতু তেওঁ কৰিছে তেওঁ এগেইনষ্টতে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব তেওঁ দোকানটো পাৰ্মানেণ্টলি চিল কৰা ব্যৱস্থা কৰা হ'ব আৰু দেখা যায় ইয়াত কৰে কিন্তু চলি থাকে কিবা কেনেকুৱা ধৰণৰ লাইক এক্সাইজ ডিপাৰ্টমেণ্ট পুলিচ ডিপাৰ্টমেণ্ট আৰু প্ৰশাসন আমি এজ এ টিম ৰুটিনলি সেইখিনি ৰেট আমি আগতে যদিও হৈছে আৰু এক্টিভলি আমি আৰু চলাই থাকিম তেনেকৈ অভিযান যাতে আমি আমাৰ সমাজখন আৰু ইলিচিট লিকাৰ আৰু মটৰ মুক্ত এটা ফ্ৰী ছ'চাইটি যাতে হওক যিহেতু আপুনি মৰাণত নতুন কিন্তু এই মৰাণ দৈনিক বজাৰ বছৰ বছৰ ধৰি মদৰ মানে হেৰিত আছে আপুনি থাকোঁতে মৰাণবাসী আশা কৰিবনে মৰাণ দৈনিক বজাৰটো মদমুক্ত হ'ব মই মোৰ বেষ্টখিনি দিম যাতে আমাৰ দৈনিক বজাৰত যিখিনি মানে হৈ আহিছে যেনেকৈ আপোনালোকে কৈছে সেইটো যিমান পাৰোঁ ট্ৰাই কৰিম যে এইটো পূৰা আপোনাৰ লিকাৰ ইলিচিট লিকাৰ বিকাটো মুক্ত কৰিব পাৰোঁ যাতে কিয় বাৰে বাৰে সংঘটিত হৈ আছে মদৰ এই পুলিচ প্ৰশাসনে ধৰিছে তেতিয়া আমি অৱশ্যে কেতিয়াও তেওঁলোকক পোৱা নাই যে মদ বিকিবৰ কাৰণে তেওঁলোকে ভাতৰ হোটেল বুলিয়েই খুলিছে ভাত চাহ ইত্যাদিৰ কাৰণে এতিয়া যে ভিতৰি ভিতৰি মদ বিকিছে মাজে সময়ে
এই বিষয়ে মাজে সময়ে আমি কেতিয়াবা কমপ্লেইনো কৰিছোঁ। তো এইটো কোনো তেনেকৈ পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই। গতিকে প্ৰশাসনে জানিব এতিয়া কেনেকৈ ধৰণে কি ব্যৱস্থা লয় ইয়াৰ ওপৰত। তো মদটো বন্ধ হোৱাটো আমি বিচাৰিছোঁ। আৰু ভৱিষ্যতলৈকে যদি মদমুক্ত হয় তো বজাৰখন ভৱিষ্যত আমাৰ খুব ভাল হ'ব বুলি ভাবিছোঁ আৰু উন্নত হ'ব বহুত। গতিকে মইতো আশা কৰিছোঁ যে মদটো নিৰাময় হওক। মদ খাই পিনে নানা ধৰণৰ কাজিয়া ফচাল হয়, মাজে সময়ে হৈছেও। তো সেইবিলাকতো আমি কেতিয়াবা মানে কাজিয়াই ৰ'বলগীয়া হয় বা এই বিষয়ে ধৰক কেতিয়াবা আমি কমপ্লেইনো দিবলগীয়া হয়, পুলিচত জনাবলগীয়া হয় থানাত। এইবিলাক নোহোৱাটো মানে এইবিলাক যদি বন্ধ হৈ যায় একেবাৰে খুব ভাল হ'ব। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন। অসম আৰক্ষীয়ে বাৰে বাৰে সংঘটিত কৰাৰ দৰে এই কাণ্ড সংঘটিত হৈছে। আকৌ আৰক্ষীৰ জিম্বাৰ পৰা পলায়নৰ প্ৰয়াস কৰিছিল অভিযুক্তই। পলায়নৰ সময়তে কৰা হ'ল এনকাউণ্টাৰ। আৰক্ষীৰ গুলী এইবাৰ লাগিল পোনে পোনে বুকুত। পকা মিস্ত্ৰীৰ যোগালীৰ বুকুত গুলী। যোৰহাট জিলাত চলিছে পুলিচ ৰাজ। কুশ কুটুমৰ বুকুত গুলীওৱা চাঞ্চল্য। অসম আৰক্ষীয়ে বাৰে বাৰে সংঘটিত কৰাৰ দৰে এই কাণ্ড। আকৌ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ প্ৰয়াস কৰিছিল অভিযুক্তই। পলায়নৰ সময়তে কৰা হ'ল এনকাউণ্টাৰ। আৰক্ষীৰ গুলী এইবাৰ লাগিল পোনে পোনে বুকুত। যোৰহাট জিলাত পকা মিস্ত্ৰীৰ যোগালী কুশ কুটুমৰ বুকুত গুলীয়াই আৰক্ষীয়ে। পকা মিস্ত্ৰীৰ যোগালী কুশ কুটুমক লক্ষ্য কৰি আৰক্ষীয়ে চলাই তিনি যায় গুলী। গুলী ভৰিত লগাৰ পৰিৱৰ্তে লাগিল বুকুত। যোৰহাট আৰক্ষীয়ে কাণ্ড সংঘটিত কৰাত বহু প্ৰশ্নই উত্থাপন হৈছে। যোৰহাট জিলাত পুলিচ ৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিভিন্নজনে। এৰাতি থানাতে ৰাখিছিল কুশ কুটুমক। গুলী কৰাৰ পাছতো কৰা হৈছিল মাৰধৰ। কুশ কুটুমৰ বুকুত লাগিছিল গুলী। যোৰহাটৰ ৰান্ধনীজানৰ কুশ কুটুমৰ বিৰুদ্ধে উত্থাপন হৈছিল চুৰিৰ অভিযোগ। পকা মিস্ত্ৰীৰ যোগালী কুশ কুটুমৰ বিৰুদ্ধে পানী উত্তোলনত ব্যৱহৃত মটৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। ফলত 4 মেত ৰান্ধনীজানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কুশ কুটুমক। তাৰ পাছতে পুলিবৰ আৰক্ষীয়ে এটা দিন আৰক্ষী থানাত বন্দী কৰিছিল কুশক। কিন্তু কুশক আদালতত হাজিৰ কৰোৱা বুলি কৈছিল পৰিয়ালক। দুদিনৰ অন্তত পুৱা 4 বজাত ৰান্ধনীজানস্থিত কুশ কুটুমৰ ঘৰৰ পিছফালে তিনি যায় গুলী ফুটে। গুলীৰ শব্দ শুনি ওলাই আহে কুশৰ ভাতৃ। ভাতৃয়ে কুশৰ বুকুত গুলী লগা প্ৰত্যক্ষ কৰিছিল। গুলী লগাৰ পাছতো আৰক্ষীয়ে কুশ কুটুমক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃ আৰু ভাতৃয়ে। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অভিযোগ। এনকাউণ্টাৰৰ নামত ঘূণীয়া হ'ল কুশ কুটুম। আৰক্ষী লকআপৰ পৰা পলায়নৰ অভিযোগ উত্থাপন কৰি কুশ কুটুমক কৰা হৈছিল এনকাউণ্টাৰ। এই ঘটনাৰ পাছতে যোৰহাটত পুলিচ ৰাজ চলাৰ অভিযোগ এতিয়া মানুহৰ মুখে মুখে। পুত্ৰক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছতে পুত্ৰৰ বাবে ন্যায় বিচাৰি হাহাকাৰ কৰিছে অসহায় মাতৃগৰাকীয়ে। যোৰহাট জিলাৰ একাংশ আৰক্ষীয়ে নিজকে আইনৰ ঊৰ্ধত বুলি ভাবিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন হৈছে। যোৰহাটত পুলিচ ৰাজ চলাৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ অধিবক্তা ৰিণ্টু গোস্বামীয়েও। বুকু আৰু পিঠিত দুটাকৈ গুলী লগা কুশ কুটুম বৰ্তমান ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। কৌদলা আনিলে, কৌদলা অনাৰ পিছত গধূলা আমাক চালান দিলে। চালান দিয়াৰ পিছত আমি কোনো যোৱা নাই, কোনো গম পোৱা নাই। তাৰপিছত 6 তাৰিখে ৰাতিপুৱা আমি কোনো গম চম নাপাওঁ। গাড়ীত লৈ আনিছে নে এনেই গম নাপাওঁ। গুলিয়াই আছে ভাইটিক। তাৰপিছত আমি চাউণ্ড শুনিছোঁ, আমি ওলাই গৈছোঁ ঘৰৰ পৰা। তাৰপিছত আমাৰ ভাইটিক গুলিয়াই আছে। গুলিয়াৰ পিছত তাৰপিছত আমি চাবল দিওঁ, চাবল দিয়া নাই। তাৰপিছত পুলিচে তাৰপিছত দমে দিলে, মাৰপিট কৰিছে। গুলিয়াই হোৱাৰ পিছতো মাৰপিট কৰাৰ পিছত তাৰপিছত আমাৰ গাড়ী লৈ গ'লোঁ। গাড়ী তাৰপিছত আমি থানা গৈছোঁ। থানাত যোৱাৰ পিছত সুধিছোঁ ভাইটিক ক'ত আছে। তাৰপিছত যোৰহাট মেডিকেলত আছে। তাৰপিছত মেডিকেললৈ মা আহিছে। তাৰপিছত আমি আহিছোঁ। তাৰপিছত চাবল দিয়া নাই মেডিকেলত। তাৰপিছত তোমালোকে যোৱা চাবল দিয়া নাই। তাৰপিছত চাবল নিদিয়াৰ পিছত আমি আমাৰ বাহিৰত ৰখি আছোঁ। তাৰপিছত ভাইটিক কালি ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে। ঘৰ ক'ত গুলি আছিলে? ঘৰ অকণমান বেক চাইডলৈ। ঘৰ বেক চাইডলৈ। কেইটা গুলি ফুটোৱা হৈছিলে? তিনিটা। ৰাতিপুৱা 4টা বজাত। দেওবাৰ আছিল না সোমবাৰ? গুলিয়াৰ ভৰাৰ পিছত আঙুলি ভৰাই আছে লাঞ্চত ভৰাই আছে। কেইটা গুলি লাগিছিল বুলি কৈছে ডাক্তৰে? ডক্টৰ লাঞ্চত কোনে আঙুলি ভৰাই আছে? পুলিচে যোৰহাট পুলিবৰ আৰক্ষীয়ে আঙুলি ভৰাই আছে লাঞ্চত। আপুনি দেখিছে এইটো লাঞ্চত? দেখিছোঁ মানে মই দেখিছোঁৱেই। আমাৰ ওচৰৰ এটাক লৈ গ'ল, তাকো এনেই লৈ গ'ল। লৈ যোৱাৰ পিছত তাকো মাৰপিট কৰিছে। ই ধুনীয়াকৈ কৈছে। তাৰ গধূলি তাক আৰামত উলিয়াই দিছে। উলিয়াই দি পিছত তাক আৰামত আমাৰ ঘৰত কৈছেগৈ, তহঁতক
পূৰা একদম লাঞ্চত একদম আঙুলি চাঙুলি ভৰাই গুচকি আছে একদম থানাৰ ভিতৰত আৰু মই শুনি মোৰ বেয়া লাগিছে মই মাক কৈছোঁ তই যা থানালৈকে খবৰ এটা লৈ যা বুলি কোৱাৰ পিছত তাৰপিছত পুলিচ আৰক্ষীৰ ওচৰত যোৱাৰ পিছত মাকজনী গ'লে তাৰ মাকজনী যোৱাৰ পিছত তাৰপিছত সুধিলে তাৰ ভাই আমাৰ কুকুৰ ক'ত গ'ল মোৰ ল'ৰা ক'ত গ'ল মায়ে সুধিছে মায়ে সোধাৰ পিছত মায়ে কৈছে যোৰহাট মেডিকেল আছে মেডিকেল আহিলে মায়ে মেডিকেল অহাৰ পিছত মায়ে সোমাবলৈ দিয়া নাই পুলিচ আৰক্ষীয়ে ইমানে সিহঁতৰ উৎপাত সিহঁতৰ ওপৰত একশ্যন ল'ব লাগিব সিহঁতক ন্যায় দিব লাগিব ইমানে কথা কেইটা গুলি লাগিছে বুলি কৈছে ডাক্তৰে আমাৰ যোৰহাট মেডিকেলত এটা বুলি কৈছে এতিয়া ডিব্ৰুগড়ত দুটা এটা লাঞ্চত এটা ইয়াত কঁকালৰ বেক চাইডে ব্লাড দিছে ব্লাড ৰখাই নাই আজিলৈকে ইহঁতি পটাপট ট্ৰিটমেণ্ট কৰিব লাগে নে ইহঁতি ইফালে ইফালে কৰিব লাগে ৰাতি বাইদেউ ফোন কৰিছে বাইদেউ ফোন কৰাৰ পিছত কোনো পুলিচ ওচৰত নাই ডিব্ৰুগড়ৰ মেডিকেলত ইহঁতি বাহিৰত পূৰা হাঁহি ফুটি ভাত চাত খাই আছে বাইদেউ এইফালে ফোন কৰিছে কোনো ডক্টৰ কোনো মেডিকেলৰ ওপৰত কোনো ট্ৰিটমেণ্ট ভালকৈ দিয়া নাই ব্লাড দিছে তাৰ ব্লাড দিয়া নাই ব্লাড ৰাতি 12মান বজাত দিছে নেকি দিছে যে ইমানে গম নাপাওঁ মই যোৰহাটৰ পৰা কংকজ সমগ্ৰ শিক্ষাৰ অধীনত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়টো আবণ্টন দিয়া হৈছিল কেইবা লক্ষাধিক টকা সেই টকাৰে বিল্ডিং নিৰ্মাণত অধ্যক্ষ আৰু ভেণ্টুৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মৈৰাবাৰী PM শ্ৰী আদৰ্শ বিদ্যালয়ত অন্তৰ্ভুক্ত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক দিয়া হৈছিল কেইবা লক্ষাধিক টকা বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া ধনৰ লুটৰা চলাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন এইবাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুৰ্নীতিৰ খবৰ ইতিমধ্যে এনিভাৰত 24 পূৰ্বৰ প্ৰতিবেদনত ঘূৰবন্ধস্থিত মানিপুৰ মজলীয়া বিদ্যালয় আৰু মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুৰ্নীতিৰ দস্তাবেজ প্ৰকাশ কৰিছে সমগ্ৰ শিক্ষাৰ অধীনত আবণ্টিত ধন ভেণ্ডৰ আৰু অধ্যক্ষই কেনেদৰে লুটিছে সেই দুৰ্নীতি এনিভাৰত 24 প্ৰকাশ কৰিছে মৰিগাঁও জিলাৰ আন এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰিগাঁৱৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেই দুৰ্নীতি সংঘটিত হৈছে সমগ্ৰ শিক্ষাৰ অধীনত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আবণ্টন দিয়া হৈছিল কেইবা লক্ষ টকা সেই টকাৰে বিল্ডিং নিৰ্মাণত অধ্যক্ষ আৰু ভেণ্ডৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁও জিলাত সমগ্ৰ শিক্ষাৰ নামত সংঘটিত বৃহৎ দুৰ্নীতিৰ কথা কৈ শেষ কৰিব নোৱাৰি জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানত আবণ্টন দিয়া হৈছিল লক্ষ লক্ষ টকা PMC আঁচনিৰ অধীনত জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক দিয়া হৈছিল কেইবা লক্ষ টকা বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে দিয়া ধনৰ লুটৰা চলাৰ অভিযোগ উত্থাপন হৈছে মৰিগাঁৱৰ মানিপুৰ মজলীয়া বিদ্যালয় মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাছতে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে ভয়াবহ দুৰ্নীতি জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2023-24 বৰ্ষত PMCত নিৰ্বাচিত হৈছিল PMCত নিৰ্বাচিত শিক্ষানুষ্ঠানত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ পাছতো জিলা প্ৰশাসন শিক্ষা বিভাগ নীৰৱ হৈ আছে মায়ং উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ধন্তি বৰুৱা শিক্ষা বিষয়া কাৰ্যালয়ৰ অভিযন্তা অবিনাশ দাস জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামগ্ৰী যোগানৰ নামত এখন বজাৰ বহিছে জিয়াউৰ ৰহমান নামৰ ভেণ্ডৰজনক সমগ্ৰ শিক্ষাৰ আঁচনিত উঠি ৰজা বহি ৰজা কৰা হৈছে বাকি ভেণ্ডৰসকলক বঞ্চিত কৰি জিয়াউৰ ৰহমানক সকলো সামগ্ৰী যোগানৰ দায়িত্ব দিয়া হয়
অইন দুখন বিদ্যালয়ৰ দৰেই জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অট্টালিকা নিৰ্মাণ আজিলৈকে সম্পূৰ্ণ নহ'ল। আবণ্টিত ধন আদায় দিয়াৰ পাছতো কাম সম্পূৰ্ণ নোহোৱাৰ কাৰণ হৈছে জিয়াউৰ ৰহমান আৰু একাংশ বিষয়া। কিয়নো জিয়াউৰে সময়মতে সামগ্ৰী নিদিয়াৰ লগতে যিখিনি সামগ্ৰী দিছে সেয়াও অতি নিম্নমানৰ। এই দুৰ্নীতিত নাম সাঙুৰ খাইছে দুৰ্নীতিৰ নায়ক ভেন্দৰ জিয়াউৰ ৰহমান। মৈৰাবাৰীৰ JK এণ্টাৰপ্ৰাইজৰ মালিক জিয়াউৰ ৰহমানে লক্ষ লক্ষ টকাৰ সামগ্ৰী যোগানৰ ঠিকা লয়। কিন্তু জিয়াউৰ ৰহমানৰ JK এণ্টাৰপ্ৰাইজেই ভুৱা। পঞ্জীয়নেই নথকা JK এণ্টাৰপ্ৰাইজৰ নথি পত্ৰ নথকাৰ পাছতো কমিশ্যন দি কাম লাভ কৰি আহিছে। গিৰীশ বৰ্মন নামৰ ভেণ্ডৰজনো এই দুৰ্নীতিত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে। গিৰীশ বৰ্মনে যোগানৰ ঠিকা লাভ কৰি দুৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপন হৈ আহিছে। সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত মৰিগাঁও জিলাৰ বহু শিক্ষানুষ্ঠানত এতিয়া এনেদৰে চলিছে বিয়াগুম দুৰ্নীতি। পৰৱৰ্তী প্ৰতিবেদনত শীঘ্ৰে আন এখন শিক্ষানুষ্ঠানৰ অনিয়ম সবিস্তাৰে প্ৰকাশ কৰা হ'ব। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ। মানসিক হাৰাশাস্তিৰ অভিযোগ নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে। মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাই এজাহাৰ দাখিল কৰিলে নলবাৰী জিলা আয়ুক্তৰ বিৰুদ্ধে। পুনৰ বিতৰ্কত মহিলা IAS বিষয়া। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল আন এগৰাকী মহিলা বিষয়াৰ। মানসিক হাৰাশাস্তিৰ অভিযোগ তুলি পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মাই এজাহাৰ দাখিল কৰিলে বৰ্ণালী ডেকাৰ বিৰুদ্ধে। মঙলবাৰে মাজনিশা নলবাৰী সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল জিলা আয়ুক্তৰ বিৰুদ্ধে। গৰ্ডন খেলপথাৰত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী কাম কৰি থকা অৱস্থাতে দুয়োজন বিষয়াৰ মাজত কথাৰ কটাকটি হৈছিল। আনকি এগৰাকীয়ে আনগৰাকীৰ ভিডিঅ' কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। জিলাখনৰ শীৰ্ষ বিষয়াগৰাকীৰ বিৰুদ্ধে আন এগৰাকী প্ৰশাসনীয় বিষয়াই এজাহাৰ দাখিল কৰা ঘটনাই সম্প্ৰতি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নলবাৰীত। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ প্ৰতিবেদন এনি ভাৰত 24। বাঘবৰৰ পাম দৰঙাত ভয়ংকৰ ঘটনা। চালকৰ দায়িত্ব জ্ঞানহীনতাত ব্ৰহ্মপুত্ৰ নদীত পৰিল এক্সিভেটৰ। ব্ৰহ্মপুত্ৰ নদীত নাওৰে এক্সিভেটৰখন পাৰ কৰিবলৈ লওঁতে পাৰতে ডুবিল এক্সিভেটৰখন। বাঘবৰৰ পামদংৰাত ভয়ংকৰ ঘটনা। চালকৰ দায়িত্ব জ্ঞানহীনতাত ব্ৰহ্মপুত্ৰ নদীত পৰিল এক্সকেভেটৰ। ব্ৰহ্মপুত্ৰ নদীৰ নাওৰে এক্সকেভেটৰখন পাৰ কৰিবলৈ লওঁতে পাৰতে ডুবিলে এক্সকেভেটৰখন। নদীৰ পাৰৰ পৰা এক্সকেভেটৰখন ফকলেণ্ডৰ জৰিয়তে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে যদিও বিফল হ'বলগীয়া হৈছে। এতিয়া উক্ত এক্সকেভেটৰখন চাবলৈ শ শ ৰাইজৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। নদীৰে লৈ যাবলগীয়া হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24।
এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ